এইটো দুৰ্ভাগ্যজনক দলৰ কাৰণে। আৰু আমি যি ব্যক্তিক ইমান বিশ্বাস কৰিছিলোঁ, 3 মাহমান আগত তেখেতে জইনিং কৰিছিল, 3 মাহ বা 4 মাহ হ'ব। আৰু সেইখিনি সময়ৰ ভিতৰতে আমাৰ যিখিনি দলৰ কৰ্মীবিলাক আছে, জিলাৰ বিষয়ববীয়াসকল আছে, ব্লকৰ আছে, যে আমি তেখেতে আহি কিনি লগে লগে যে আমাৰ টিকেট বিচাৰিলে, আমিও তেখেতে যিহেতু খেলিব বিচাৰিছে তেখেতক আমি সঁহাৰি জনালোঁ, টিকেটো তেখেতক দিলে, এটা নেশ্যনেল পাৰ্টিৰ পৰা তেখেতে টিকেটটো পালে, যে টিকেট পোৱাৰ পিছত তেখেতে ভাবিব লাগিছিল যে দলে তেখেতক কিমান বিশ্বাসত লৈ তেখেতক টিকেটটো দিলে। সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক ক'ব লাগিব। আমাৰ চাব, আমি এইবাৰ আমাৰ খুব ভাল আছিল। আমাৰ যিখিনি দলৰ কৰ্মীবিলাকে যথেষ্ট কষ্ট কৰিছিল, আমি গাঁৱে ভূঞে সোমাইছিলোঁ। আৰু এতিয়া আমাৰ মিটিং আছে, মিটিঙৰ পিছত আমাৰ এটা ডিচিশ্যন হ'ব, এপিচিচিৰ পৰাও আমাৰ এটা নিৰ্দেশ আহিব যে কি কৰা যায়। আৰু সেই নিৰ্দেশ মতে আমি যিহেতু ৰাষ্ট্ৰীয় দল, আমি হাইকমাণ্ডৰ নিৰ্দেশ মতে আমি চলোঁ। আৰু সেই হিচাপে আমি হাইকমাণ্ডৰ নিৰ্দেশ মতে আমি ডিচিশ্যনটো ল'ম। এইটোতো থাকিব, নাথাকিলে তেখেতে কেনেকৈ গুচি গ'ল, সন্দেহ এটা আছে আমাৰ। আৰু এতিয়ালৈকে আমি ক'ব পৰা নাটো ঠিক নহ'ব, কিন্তু সন্দেহ আছে ইয়াত। তেখেতে দলৰ পৰা ওলাই গ'লেও তেখেতে টিকেটৰ পৰা যি পাৰ্টিৰ পৰা প্ৰত্যাহাৰ কৰা বুলি কৈছে, কংগ্ৰেছ দলৰ পৰা প্ৰত্যাহাৰ কৰিলেও কোনো প্ৰভাৱ নপৰে। ওদালগুৰিতে থাকিব। আৰু এনে ওদালগুৰি সমষ্টি হিচাপে আমি তেখেতক যি ধৰণৰ সন্মান জনাইছিল, আৰু অন্য দলত তেখেতে গ'লেও সন্মানটো নাপায়। আৰু গোটেই অসমত আমি আজি চাওক, আপোনালোকে চাওক যে আমাৰ ভাল এটা প্ৰভাৱ হৈছে। আমাৰ যি কংগ্ৰেছৰ যি ধৰণৰ বৰ অসমৰ কথা কৈ পেলাই আমি ৰাইজৰ মাজত সোমাইছোঁ, ৰাইজে আমাক সঁহাৰি জনাইছে। আৰু এই সঁহাৰিয়ে আমাৰ অহাকালি যি নিৰ্বাচন হ'বলগীয়া, এই নিৰ্বাচনত আমাৰ কংগ্ৰেছ দলে গৌৰৱ গগৈৰ নেতৃত্বত আমি চৰকাৰ গঠন কৰিম। সৈনিকে থাকিব, সৈনিকৰ অৱস্থা একেবাৰে বেয়া নহয়। প্ৰাৰ্থী গ'ল, আমি অলপ পিছত আমি ডিচিশ্যন ল'ম, দলে কি সিদ্ধান্ত কৰে। আমাৰ এপিচিচিৰ পৰা এটা নিৰ্দেশ আহিব, সেই নিৰ্দেশ মতে আমি কাম কৰিম। আৰু যি সিদ্ধান্ত লয় আমি ঠিকেই কৰিম। আপুনি ক'লে যে তেখেতে ক'লে এইবাৰ আমি চৰকাৰ গঠন কৰিম, হয় না? এই চৰকাৰ গঠন কৰিম যি তেওঁৰ মুখেৰে কৈছিল, এতিয়াও ভাল আছে, আমি চৰকাৰ গঠন কৰিমেই। তেখেতে গুচি গ'ল, নিশ্চয় কিবা এটা লেনাদেনা হ'ব পাৰে। এইটো আমি এতিয়া কোৱাটো ঠিক নহ'ব। আমি অলপ পিছত আমি বুজিবলৈ চেষ্টা কৰি আছোঁ। আমাৰ যিখিনি আমি ৰিপৰ্টটো আমি পাম, আৰু দলৰ নিৰ্দেশ মতেতো আমি কাম কৰিমেই। আমাৰ এতিয়া এনেধৰণৰ আলোচনা চলি আছে। আমাৰ ইলেকশ্যন কমিশ্যনে প্ৰাৰ্থীৰ লগতে নটা এটা আছে। আৰু আমি এইটো চিন্তা কৰি আছোঁ, আমাৰ কংগ্ৰেছ দলৰ লগত যিবিলাক নীতি আদৰ্শবিলাক দিলে, তেওঁলোকক ছাপোৰ্ট কৰিম নে আমি নটাত মাৰিম, নে কংগ্ৰেছৰ প্ৰাৰ্থী আছে, প্ৰাৰ্থীক আমি চিনি নাপাওঁ, আমি হাতৰ ছবিটো আমি চিনি পাওঁ। আৰু সেই হিচাপে আমি হাতৰ ছবিত দিম, 2-3 ঘণ্টাৰ ভিতৰত এইটো খাটাং আমাৰ ডিচিশ্যনটো হ'ব। নাই, আমাক লাগে চিম্বল। চিম্বলটো আমাৰ কি? এই গৰীবৰ হাত, এই গৰীবৰ হাতৰ ছবিত আমি ভোট দিয়াৰ আমি চিন্তা কৰি আছোঁ এতিয়া। আৰু যিহেতু আমাৰ দলৰে আছে, আৰু যদি এপিচিচিৰ পৰা আমাৰ ওপৰৰ পৰা যদি নিৰ্দেশ কিবা আহে, লাগে যদি নটাত মাৰিব দিয়ে, আমি নটাত মাৰিম। আমাৰ দলৰ নীতি আদৰ্শৰ লগত যদি মিলা তেনেকুৱা কেণ্ডিডেট আছে, আমি সেইটো চিন্তা চৰ্চা কৰি আমি কৰিম। আপোনালোকে ফ্ৰেছৰ মানুহ, প্ৰেছ মিট যদি দিব লাগে ওদালগুৰিত দিব পাৰিলে হয় নে নহয়? গুৱাহাটীত যাই কিয় দিবলগীয়া হ'ল? তেখেতক কোনোবা মাতিছে চাগৈ, কিবা এটা নিশ্চয় আছে ভিতৰত, সেইটোৰ কাৰণে তেওঁলোকে গুচি গ'ল। কিন্তু তেখেতে গ'লেও কোনো দলৰ এজন ব্যক্তি তেখেতৰ লগত নাযায়। আপোনালোকে চাওক, আমাৰ যিবিলাক মণ্ডল সভাপতিবিলাক আছে, জিলাৰ কৰ্মকৰ্তা আছে,
আমাৰ দাদাই বহুত সিনিয়ৰ কংগ্ৰেছ নেতা, তেখেতক চিনি নোপোৱা মানুহ নাই, তেখেতে প্ৰফেচাৰ আছিলে হা, তেখেতৰ দৰে সিনিয়ৰ ব্যক্তিসকলে এতিয়াও আছে, তেখেতৰ লগত কোনো এজন কংগ্ৰেছৰ নেতাবিলাক গুচি নাযায়। আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া দেৱে আমি গোটেই অসমবাসীৰ পৰা আমি আশীৰ্বাদ আমি পাইছো, আৰু অহাকালি যি নিৰ্বাচন, এই নিৰ্বাচনত কংগ্ৰেছ দলে 70টা চিটতকৈ বেছি অধিক আমি জিকিবলৈ আমি সক্ষম হ'ম, আৰু অসমৰ মুখ্যমন্ত্ৰী গৌৰৱ গগৈ হ'ব। 1% ক্ষতি নকৰে, 1% ক্ষতি নকৰে, তেখেতে ক্ষতি কৰিব নোৱাৰে। প্ৰাৰ্থী নাথাকিলেও কংগ্ৰেছতো থাকিব, কংগ্ৰেছৰ বাহিৰত ক'ত যাব? আমাৰ কৰ্মীবিলাকতো কংগ্ৰেছকে ভোট দিব, হাৰা জিকা পিছৰ কথা। আমাৰতো অসমত চৰকাৰ গঠন হ'বলৈ গৈ আছে, এজন গৈছে, হাজাৰজন আহিছে কংগ্ৰেছত। যিমান ওলাই যাওঁ, ওলাই গ'লেও আমি হাজাৰ হাজাৰ মানুহ জইনিং কৰি। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।